গৰম পৰিছে অ, দোকানলৈ নগলেও নহয় এই গৰমখনত। কৃষ্ণ, ৰাস্তাটো বৰ গৰম, খালী ভৰি আহিলো। পমিলা কোনফালে যাও? এই গৰুজনী চাই আহোগে। চাইকেল এইবোৰ যে তই কলে যা? মই দোকানৰ পৰা আহোগে। বিস্কুট নাই বোলো, চাহ খাবলৈ দুপৰীয়াকে মানে দোকানৰ পৰা আহোগৈচোন। মানে ৰ'দটো চোকা হৈছে ন? বৰ গৰম পৰিছে দেই। বাকী ভালে আছ? আমাৰ ফালে যাবি আকৌ। এই যাবলৈ সময়ে নাপাও নহয়। কথা এটা গম পাও নাপাও? কি কথা? নৱনীতা জীয়েকজনী যে ভাগি আহিলে নহয়। কি? ইও দেখি বেয়াই লাগিছে পাই। কি বেয়া লাগিবলৈ আছে? তেনেকে নকবি আকৌ, মাক বাপেকে ইমান আশা কৰি পিনি ছোৱালীজনী বিয়া দিছে, ইমান টকা পইচা খৰচ কৰি, এতিয়া যে এনেকুৱা হয় কি হব? পাবও লাগে, ধনী ঘৰ ল'ৰা দেখি দিছিলে নে বিয়া? সেই তেনেকে নকবি, তেখেতৰ মাক বাপেক তেনেকুৱা নহয় দেই, ধনী দেখি দিয়া নাই। চবৰে মন যায়, তইও ল'ৰা ছোৱালী তুলিছ ন, তইও গম পাবি। চবেই মাক বাপেকে বিচাৰে মোৰ ছোৱালীজনী ভালত পৰাটো, সেইটো কি দুখ তেহেঁতৰ আকৌ। এই কুকুৰ পোৱালিটো বদমাছ আকৌ, সেইকাৰণে হৈছে পাই নহয়। তেহেঁতি জানে চাগে, জানি মেলি দিছে দিয়া। কৃষ্ণ, জানি বুজি নিজৰ মাক বাপেকে বা নিজৰ ভৰিত কুঠাৰ মাৰিব নি কচোন ছোৱালীজনী ভাগৰ? তেতিয়াহে পাব আকৌ পইচা। তেহেঁতি কমটি বস্তু নহয় নহয়। খবৰ এটা লৈ আহিব লাগিব দেই, বৰ বেয়া লাগিছে কিনো পাই। খবৰ ল'বলে, মানুহ মৰিলে খবৰ এটা আহিছে কি মৰিছে নি? তাই জীয়াই আহিছে দেখোন। যিয়েকি নহওক হে, নেপায় নহয় এনেকে কবলৈ। ধেৎ তোকো তই যে বেলেগ দেখিলো দেখিয়ে দেই। দেখুৱা দেই মানৱীয়তাটো একেবাৰে। হ'ব বাৰু দে, মই পাক এটা মাৰিব লাগিব, তই কলি ভালে কৰিলি বাৰু কথাটো। তইও পাৰিলে পাক এটা মাৰিবি। মই হ'লে যাবলৈ নাই দেই, তই যা শুন, ময়ো কাৰ যাওঁ। বিপদ কেতিয়া আহে কোনেও কৈ নাহে, গম পালি? কথা এটা কওঁ শুন, পাৰিলে তইও পাক এটা মাৰিবি। ওচৰ চুবুৰীয়া মানুহ কথাটো বেয়া হয় নহয়। মই হ'লে যাবলৈ নাই দেই, তইয়ে গৈ থাকিবি। মই বাৰু যামেই, তোৰ লগত ভাল কাৰণেহে মই কৈছিলো। কাৰো বিপদ কোনেও মাতি নাহে, কাৰ কেতিয়া কি হয় কি ঠিক। মোক কোনে ক'লে তহঁত ভাল বুলি? থাকিব লাগে থাকোহে, ভাল ক'তনো বেয়া মুখ বুলিব হেৰেহে থাকো। নহয়। তোৰ কথা, হ'ব দে বাৰু, যা তই। হ'ব যা। জীয়াই থাকিবলৈ মন নোযোৱা হৈ গৈছে আৰু। কথাটো শুনি সঁচাকে বহুত বেয়া লাগিলে দেই, হাত ভৰিবোৰ একদম কঁপনিহে ধৰিছে। নিজৰ লগত হ'লে কেনেকুৱা লাগে আমি বুজি পাওঁ নহয় এইবোৰ। অ ছোৱালী, তই ইয়াতে বহি আছ? আহক। ভিতৰলৈকে আহক। এ নালাগে, হ'ব দে ইয়াতে বহো। যিহে গৰম হৈছে, একো নহয় দে ইয়াতে বহো। চকী বাহিৰতে থৈছ, ঘৰ মুচিছিলি নি তহঁতি? এই মই ঘৰটো মুচিছিলো, লেতেৰা হৈ আছিলে। খোৱা বোৱা কৰিলি নাই? খালো। মায়ে নাই নেকি? আছে চাগে ভিতৰতে। মই তোৰ খবৰ এটা শুনিলো, তাকে খবৰ এটা কৰিবলৈ আহিলো। তাকে আৰু কি খবৰ? কাৰ কি অপকাৰ কৰিলো নাজানো আৰু, যিমান বেয়া হ'বলগীয়া আছে চব মোৰ লগতে হৈছে। দুখ নকৰিবি আই, মানুহৰ কেতিয়া কাৰ কি হয় কোনেও নাজানে। এইবোৰ চব ভাগ্য লিখন বুলি ভাবিবি। মোৰো বৰ বেয়া লাগিল অ, তোক মই নিজৰ ছোৱালী জীয়াই নিচিনাকে থাকিবলৈ ভাবো। মন নোযোৱা হৈ গ'ল আৰু গম পাইছে, মাহঁতৰ মুখখনলৈ চাইহে জীয়াই আছো আৰু। বেয়াও লাগিছে মোৰো কথাটো শুনি, সেইবোৰ কথা নকবি অ। কাৰ কেতিয়া কি হয় কোনো ঠিক নাই নহয়। যি হ'ব লগা আছিলে হৈ গ'ল আৰু, নিজৰ ভাগ্যৰ দুখ বুলিয়ে ধৰিলো। মাহঁতৰ মুখলৈ চাইতো এতিয়া ভালকে থাকিব লাগিব ন। মানুহ বিলাকেও ইমান হাঁহিছে, চবফালে ইমান কিবা কথা কৈছে। এইবোৰ ঠেক মগজৰ মানুহে ভাবে কাৰ গম কথা পাৱ নে? শুনিম, মানুহৰ কথাই শুনিম নে? কি কম আৰু। হয় দে, একদম নহ'বলগীয়া ঘটনা এটা ঘটি গ'ল আৰু দেই। দুবৰি ভালকে খোৱা বোৱা কৰিবি, নিজৰ স্বাস্থ্যটো নিজে বেয়া নকৰিবি। তোৰ আৰু এতিয়া বহুত বয়স আছে দে, বয়সে ভাতি নাই যোৱা নহয়। ভালকে খোৱা বোৱা কৰিবি, নিজৰ স্বাস্থ্যৰ যত্ন ল'বি গম পাৱ নে? এইভাগে খাই খাই নিজক বেমাৰী নকৰিবি। ভাত চাত খাবলৈকে নাই মন নাযায়, বৰ বিহ খাইছে নে ভাত খাইছো একো ধৰিবই পৰা নাই। কিনো কবি আৰু দেই, কবলৈ একো ভাষা নাইকিয়া হৈ গ'ল গম পাৱ নে? কিন্তু এইবোৰ কথাকে ভাবি থাকিলে জানো হ'ব, জীৱনত তইও আগবাঢ়িব লাগিব। আৰু সেই তাৰ কথা যে একোৱে নাভাবিবি, গোটেই জীৱনটোতো ধ্বংস কৰি দিলে। তাৰ কথা একো নাভাবিবি, আৰু দহৰ আশা কাম নকৰিবি, তই নিজে ভালকে যেনেকে থাকিব চেষ্টা কৰ। এইবোৰ ভাবি দিনটো থাকিলে নহয় সেনেকে নহয়। থাকো, ৰাতি যেতিয়া আহে তেতিয়া গোটেই চিন্তাবোৰে বেৰি ধৰে। সেইটোকে দিনটো মানুহ চানুহ লগ পাই থাকো, কথা বতৰা পাত ভাল লাগে, ৰাতি হলেহে কিনো কবি আৰু দেই। তহঁতৰ মাহঁতকো কি বুলিনো সান্তনা দিম, কবলৈ একো মুখৰ ঘৰৰ মানুহৰ ভাষাই নাই। মুখখন চাব নোৱাৰা হৈ থাকিলো। হ'ব সেইবোৰ কথাতে দুখ কৰি নাথাকিবি, নিজে কি কৰিব পাৰ তাকে ভাব। মই কৈছো তই কলেজত নামটো লগাই ল, তেতিয়াহে তোৰ যদি মনটো ভাল লাগে। কলেজত নাম লগালে আকৌ মানুহে হাঁহিব, এজনী কেলে ভাগি হাঁহিব আহিলে মানুহে, এইবোৰ ঠাট ক্লাছ নাম মানুহে হাঁহিব। লগাইছে বুলি। ভাল মানুহে কেতিয়াও নাহাঁহে নহয়, তোৰ গাত কি ভুল কচোন বাৰু ইয়াত? সেইটো ল'ৰাই তেনেকুৱা কৰিলে তোৰ লগত, তোৰ গাততো একো ভুল নাই। তই বোলে বেলেগক ভাল পাইছ, তেতিয়াহে তোৰ গাত ভুল। সি বোৱাৰী ভাল পায়, তোৰ গাতটো একো ভুল নাইকিয়া, তই ভাল পোৱা হেতেন তেতিয়া মই তোৰ ওচৰত এনেকে খবৰ বহুত ল'বলৈ ভাঙি নাহো। পৰিলো অ মই। মানুহৰ কথা মই গুৰুত্ব নিদিওঁ, মানুহে মোক খুৱাই পিন্ধাই ৰখা নাই। সেইটো বহুত ভাল কাম কৰিছ তই। মানুহে যিমান গালিও মোৰ কোনো তাত একো মতলব নাইকিয়া।
মানুহে মোৰ যিমান বদনাম উলিয়াব চালেও, কিন্তু হ'লেও মোৰতো এখন অন্তৰ আছে ন। মানুহৰ কথা শুনি শুনি ময়ো কেতিয়াবা চিন্তাত পৰি যাওঁ, কিমান মানুহৰ কথা শুনিম। কিন্তু কবি আৰু আজিকালি পৃথিৱীখনত মানুহ নাই, মানুহৰ নামত দানৱ আছে, গম পাৱ নে? সেইবিলাকেহে তোক যদি দুখ দিয়ে, মোৰ নিচিনা মানুহে মইতো কেতিয়াও দুখ নিদিওঁ। কাৰণ তোৰ গাত একো ভুলেই নাই, তই ইয়াৰ শাস্তি এনেই ভুগিবলগীয়া হৈছে। সেইকাৰণে তোলৈ মোৰ বহুত বেয়া লাগিছে, কিন্তু কম আৰু দেই। সঁচাকে যি হৈ গ'ল গ'ল আৰু, এইবাৰকে ভাবি মনটো বেয়া কৰি নাথাকিবি, গম পাইছনে? নিজৰ জীৱনত আগবাঢ়ি যাব চেষ্টা কৰ, আৰু মানুহৰ কথা যে একেবাৰে গুৰুত্ব নিদিবি, মানুহৰ কথা একো নাভাবিবি। তোৰ আজি দুখতো ঘৰৰ মানুহখিনিয়ে থাকিব, সুখতো তোৰ ঘৰৰ মানুহখিনিয়ে থাকিব, কিন্তু লগোৱা যোৱা কৰা মানুহে তোৰ ওপৰত তুলিহে দিব বেয়া কাম এটা কৰিবলৈ, ভাল কাম কৰিবলৈ কেতিয়াও আগবঢ়াই নিদিয়ে। সেইকাৰণে মাৰ দেউতাৰ কথা শুনিবি, বাকী কথা বাদ দে, আৰু জীৱনটোত ভালকে হাঁহি মাতি জীয়াই থাকিবি। তোৰ গাত একো ভুল নাই যেতিয়া তই সেইবোৰ হেৰি নকৰিবি। মই যাওঁগে দেই। নাখাওঁ, বেলেগ এদিন আহিম দে। মই আজিহে কথাটো গম পাই খবৰ এটা ল'বলৈ আহিম দেই। বেয়া নাপাবি, তই মন চন মাৰি নাথাকিবি দেই। আপোনাৰ নিচিনা যদি চব মানুহ হ'লহেঁতেন, মানসিকতা বিলাক, মানুহ বেয়া ভাৱ লৈ থাকে মানুহ বিলাকে। মানুহ নহয় ন, মানুহৰ নামত কলংক। মই যাওঁগে, তই মন চন মাৰি নাথাকিবি দেই, শুনিলে বেয়া পাম কেতিয়াবা। আহিম মই যাওঁ দে, মাইক কবি। মাজনী, অ' মাজনী, ঐ গমেই পোৱা নাই দিন ৰাতি ইমান চিঞৰি আছো তোক। ভাত খানা খাই লহি আই। ভাত খাব মন যোৱা নাই, অলপ দেৰিকে খাম। এনেকে নাখালে কি হব, শুকাই খিনাই অৱস্থাটো বেয়া হৈ যাবি। চাইছনে নিজৰ চেহেৰাটো কেনেকুৱা হৈছে বাৰু। ভাত খানা খাই লবি আহ। হ'বচোন যা, দেৰিকে খাম, এতিয়া মই খাওঁ। চাহ অকন খাৱ নি? নাই, একো নাখাওঁ। ৰ মই চাহ অকনকে বনাই আনো। নালাগে, নাখাওঁ চাহ। কি যে হ'ব ভাতেকে দেৰিকে খাম। আৰু দেই, একদম আৰু মূৰটোহে বিষাইছেগে আৰু। তই এনেকে কিমান নিজক কিমান কষ্ট দিবি আৰু। তোৰ নেখাই নবৈ নিজক আৰু কিমান কষ্ট দিবি। আমাৰ মুখলৈ এবাৰ চাবি, তোৰ বুকুত যিকোৱা জুই জ্বলি আছে, সেই একে বুকুৰ জুই মাৰৰ বুকুতো জ্বলি আছে। তই এনেকে থাকিলে আমি বৰ কষ্ট পাওঁ। বৈ কিবা এটা খাই লবি বৈ, এনেকে মন মাৰি থাকিব নালাগে আৰু। হ'ব যা খাম। সেনেকে থাকিলে তোৰ স্বাস্থ্যটো বেয়া হৈ যাব নহয়, তই দুৰ্বল হৈ যাবি। আজি মা বাপে আছো কাৰণেহে, নাথাকিলে কি হব কচোন তোৰ অৱস্থাটো। সেইবোৰ কপালৰ লিখন বুলি ভাবি ধৰিলো আৰু, কিনো কবি আৰু। আহ ভিতৰলৈ আহ, মানুহক দেখাই পিনি এনেই হেৰি কৰি থাকিব নালাগে, দেখিছ নহয় মানুহবোৰ কেনেকুৱা। আকৌ আশে পাব এইবোৰ। বিমলা ঘৰ ছাগলী খিনিয়ে গোটেইখন খাই শেষ কৰিছে। হা, ছাগলী পুহিব জানিছে, বস্তু ভালকে ৰাখিব নাজানে। ঐ বিমলা, বিমলা, ঐ বিমলা, ক'ত সোমাই আছে গাঁতত সোমোৱা জনীটো? কিবা হ'ল নি? তহঁতৰ ঘৰ ছাগলীয়ে গোটেইখন খাই শেষ কৰিছে মোৰ ৰঙালাও কথা কৈছোন যে। আৰু এইখন যদি কেলে লগাইছ যদি মাৰিবই নাজানো তহঁতি, এনে কিয় মানুহক দেখুৱা লগাই থৈছ? কথাবিলাক অলপ ভালকে ক'ব, ইমান চিঞৰ বাখৰ কৰিছে যে ওচৰৰ মানুহক শুনাই পিনে। কি আপোনাৰ ঘৰত বাৰী শাক পাচলি গাল আছেনো? বৰ লাজটো পালি অ'। আৰু তোৰ দেখোন মুখখন একদম লাও পাত কচু পাত। এনেই তোক গিয়েৰৰ ঘৰ মানুহে খেদি পঠিওৱা না। কি খেদি পঠিওৱা নাই কথা ক'ব আছে? আপুনি জানে নেকি মোৰ ঘৰৰ মানুহে যেনেকে দিছিলে সেনেকে লৈ আহিছেগৈ। জানি বুজি এনেকুৱা কৰা নাই নহয়। ভালকে ক'ব, গম পাইছে না? মোৰ পাৰ্চনেল কথাত আপোনাৰ মান মতা কোনো অধিকাৰ নাই। আৰু আপুনি জানে নেকি? আপুনি ছাগলী কথা ক'ব লাগিছে, ছাগলী কথা কওক। মোক তাৰ মাজত কিয় সোমোৱাইছে? তই যে গোটেই অঞ্চলটোত গোটেই প্ৰভাৱ পেলাইছ, গম পাইছ? কি প্ৰভাৱ পেলালো? দেখি গোটেই ছোৱালী ভাগি ভাগি আহিব। আপোনাৰ ঘৰতো ছোৱালী আছে নহয়, তেতিয়া গম পাব। এজনী ছোৱালী তোৰ নিচিনা ভাগি নাহে নহয় আকৌ। হ'ব দেখিম কিমান কেনেকে খাই গৈ ক'ত। এইখন মুখৰ কাৰণে তোক খেদি পঠিয়াইছে। আপোনাৰ মুখখনৰ কথাও জনা আছে, শাহুৱেকৰ লগত মিলি খাব নোৱাৰে। ঘৰখন চম্ভালিবলৈ শিকক। যিটো কাৰণে আহিছে সেইটো কথা ক'বলৈ আহিব, গম পাই নাই? ইয়াত আলটু ফালটু কথা নক'ব ইয়াত। তই দেখিছনি মোৰ শাহুৱেকক কি কৰে? দেখিছো। গম পোৱা নাই কিয়া? তহঁত দুজনী কি লাগি আছ? কিবা এটা মাতটো শুনি আছো মই। চাচোন, তেওঁলোকৰ বাৰীত বোলে ছাগলী সোমালে। কিবা এটা খালে তেওঁতো ভালকে ক'ব পাৰে ন? আহিলে ইমান হুলস্থুল কৰিছে ওচৰৰ মানুহ সোমাই, আৰু মোৰ কথা কৈছে ভাগি আহি খাইছ। সেইবোৰ কথা ক'ব কিহৰ কাৰণে লাগে? তেওঁ মোৰ কথা এটা কৈছো শুন, তই চব কথা কবি, তাই ভাগি অহা কথা নকবি। তই জানই দেখোন, জানি বুজি এইবোৰ কথা নকবি আকৌ। এই কুলক্ষণি হয়, কুলক্ষণি। তই কিমান লক্ষী দেখা আছে দে, কুলক্ষণ নিজে আগতে সতী সাবিত্ৰী হ'ল, তাৰপিছত লোকৰ কথা কবি। মোৰ ছোৱালীৰ কথা এনেকে নকবি আকৌ, কৈ দিছো আকৌ। চুলি ধৰি গোচালি মোৰ ছোৱালী মোৰ ঘৰত আহি আছেহি, তই তেনেকে মোৰ ছোৱালীৰ বিষয়ে নকবি, গম পাইছ নাই? তোৰ আগতে নিজৰ ঘৰখন চম্ভালিবি, তাৰপিছত লোকক মুখখন ৰাতিপুৱা গধূলি চাওঁতে চাবই নাপাব মোক। তই চাবলৈ নাপাই যে নাচাবি আকৌ। ৰাতিপুৱাও দুৱাৰমুখতে দেখিবি, পিছবেলাও দুৱাৰমুখতে দেখিবি। নাথাকি ক'ত যাব তাই বাহিৰলৈ কি নোলাব? তহঁতৰ ঘৰৰ ভিতৰত লুকাই থাকিব নেকি? তাই বাহিৰত ওলাই থাকিব আকৌ, তহঁতৰ কি আহে যায়? অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে লোকৰ কথা ভূ বা কৰোঁতে যায়, লোকৰ বদনাম গাওঁতে, লোকৰ ঘৰত চাহৰ জুতি ল'বি, আমুক ঘৰত চাহৰ জুতি ল'বি, সেইবিলাক কৰোঁতে কৰে দিন যায়। উন্নতি হৈছে জানো? দিননে ৰখাততে গৈছ। হ'ব আমাৰ যাওঁগে, এইবিলাক মানুহৰ লগত লাগি লাভ নাই। তই ঠিকেই কৈছ, এইবিলাক মানুহৰ লগত একেটা কথাই হয়, ঠিকেই কৈছ।
হ'ব দে আমাৰ ছাগলী এজোপা তহঁতলৈ শুন আজিলে ফল ভুন দিব পাৰে তোক আজি ভগৱানে হাঁহিব শক্তি দিছে নহয় তোৰ মুখখনত শক্তি দিছে দিয়ক আমাক যে তেনেকুৱা দিন নেদেখক গম পাৱ নাই তোৰ নিচিনা আমি চৰিত্ৰহীনা নহয় নিজৰ ঘৰখনকে চম্ভালিব নাই কাৰ ঘৰত কি হৈছে সেইবোৰ জুতি লওঁতে দিনটো চাই তাই কথা ক'বলৈ আহে তোৰ নিজৰ পাৰিটো চম্ভালিবি মোৰ ছোৱালী মই চাম নহয় আজিলে ফল ভুন দিব পাৰে তোৰ দিন আহি আছে লোকক হাঁহোতে নিজৰো একেডোখাৰে হ'ব দেখিম জীয়েৰক দেখিবি মোৰ জীয়েৰক কেনেকৈ ৰাখোঁ তই চাবিহি তাইহে খুৱাইছে মোৰ জীয়েৰ যা যা লোকৰ ঘৰৰ লগত কাজিয়া লগাবলৈ